ধৰ্মৰ কথা, ঈশ্বৰৰ কথা, ভাগৱতৰ কথা ই কাণেৰে কেতিয়াও নুশুনে। আকৌ কৈছোঁ, কাণেৰে কেতিয়াও নুশুনে। 100 বছৰ যদি কোনোবাই কাণেৰে শুনে, জীৱনৰ পৰিৱৰ্তন নহ'ব আৰু জীৱনৰ ৰূপান্তৰ অসম্ভৱ। গতিকে ধৰ্মৰ কথা, ঈশ্বৰৰ কথা বা গীতা ভাগৱতৰ কথা সদায় মনেৰে শুনিব লাগে আৰু মনেৰে শুনাৰ পাছত মথন কৰিব লাগে, তাৰ পাছত জীৱনত তাক ব্যৱহাৰ কৰিব লাগে। তেতিয়া জীৱন ৰূপান্তৰ হ'ব আৰু ধৰ্মৰ ফল আমাৰ জীৱনত আহি পৰিব। এতিয়া কাহিনীটো হ'ল, এটা হাতী 4খন ভৰি, এডাল শুৰ। এটা হাতী 4খন হ'ল ভৰি, এডাল হ'ল শুৰ। এতিয়া অন্ধ মানুহ কেইজনমানক মাতি আনিলে। মাতি আনি ক'লে, হাতীটো কেনেকুৱা তোমালোকে ক'ব লাগে। এজনে গৈ ধৰিলে এখন ভৰিত, তাৰ পাছত আহি ক'লে, কেনেকুৱা হাতী? বোলে কলগছৰ নিচিনা। হাতী কেনেকুৱা? বোলে কলগছৰ নিচিনা। বাকীসকলে কয়, হয় 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 হয়, হাতী কলগছৰ নিচিনা। দ্বিতীয়জনক পঠিয়ালে। সেইজনে গৈ পেটটোতে মোহাৰি চালে। পেটটোত যেতিয়া মোহাৰি চালে, তেতিয়া সেইজনে আহি ক'লে, নহয় নহয়, হাতী বেৰৰ নিচিনা। হয়নে নহয়? বোলে হয় 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 হয়। আকৌ এজনে গ'ল। গৈ তেওঁ আকৌ হাত দিলে দাঁতটোত। দাঁত বহুত দীঘল দাঁত ওলাই আছিলে, দাঁতটোত হাত দিলে। আৰু যেতিয়া দাঁতটোত হাত দিলে, তেতিয়া সুধিলে, হাতী কেনেকুৱা? বোলে ডাঙৰ মূলাৰ নিচিনা। হয়নে নহয়? বোলে হয় হয় হয়, মই চুই চাইছোঁ, একেবাৰে সত্য। এতিয়া এজন চকু থকা মানুহক ক'লে যে হাতী কেনেকুৱা, তেতিয়া হাতীটোৰ বিৱৰণ দিলে চকু থকা মানুহজনে। সেইকাৰণে এজন ধৰ্মজ্ঞ মানুহৰ কাৰণেহে ধৰ্মৰ পৰিচয় শুদ্ধ আৰু সত্য দিব পাৰিব। এজন ধৰ্মক নজনা, ধৰ্মজ্ঞ নোহোৱা, এজন ধৰ্মৰ তত্ত্ব আৰু ৰহস্য নজনা মানুহ মানে হ'ল অন্ধ মানুহ। আৰু সেই সমাজত যেতিয়ালৈকে অন্ধ মানুহে ধৰ্মৰ ব্যাখ্যা কৰিব, যেতিয়ালৈকে অন্ধ মানুহে ধৰ্মৰ সংজ্ঞা সমাজখনক আগবঢ়াব, অন্ধ মানুহৰ দ্বাৰা যেতিয়া সমাজ ধৰ্মৰ ৰাস্তাত আগবঢ়াই নিব, তেতিয়া সেইখন সমাজ খালত পৰিব। সেইখন সমাজ কেতিয়াও ধৰ্মৰ মাজেৰে জীৱনৰ যিটো শান্তি, ধৰ্মই দিয়া আমাৰ জীৱনৰ যিটো শান্তি, গৃহস্থী আশ্ৰমৰ যিটো স্বৰ্গীয় আৰু বৈকুণ্ঠ সুখৰ আনন্দ, সেইটো পাব কেতিয়াও নোৱাৰে। আৰু দ্বিতীয়তে আমি দেখিছোঁ যে এই যে নদীবোৰে পাৰ ভাঙে, নদীবোৰে পাৰ কিয় সঘনাই ভাঙে? যেতিয়া বাম হয় তেতিয়া নদীবোৰে পাৰ ভাঙে, সময়ে সময়ে মানুহক বহুত অত্যাচাৰ কৰে। আনকি ঘৰ দুৱাৰ ভাঙিও বেলেগ বেলেগ হৈ যাব লাগে। ধৰ্মৰ যিটো গভীৰতা, ধৰ্ম বিশ্লেষণৰ যিটো গভীৰতা, ইয়াক যদি হেৰাই যায়, ধৰ্মৰ বিশ্লেষণাত্মক দিশটো যদি আমি হেৰাই যায়, ই সদায় বাম হয়, টুলুঙা হয়, ই মনোৰঞ্জনৰ বস্তু হয়, ই মাত্ৰ এটা মানসিক তৃপ্তিৰ কাৰণে হৈ পৰে। তেতিয়া আমাৰ সমাজতো সেইদৰে মানুহৰ দুখ হয়। নানা ধৰণৰ ধৰ্মৰ মাজেৰে
যি ধৰ্মই সুখ দিব লাগে সেই ধৰ্মই দুখ দিব, যি ধৰ্মই একাত্মতা আনিব লাগে সেই ধৰ্মই ভাগি ছিগি খণ্ড বিখণ্ড কৰিব। আৰু সেইকাৰণে সন্তসকলে প্ৰজ্ঞাৱানসকলে কৈছে যে ধৰ্মৰ গভীৰতাত প্ৰৱেশ নকৰাকৈ, ধৰ্মৰ তত্ত্ব আৰু ৰহস্য নজনাকৈ যেতিয়া ধৰ্মৰ ব্যাখ্যাবোৰ হয়, ধৰ্মৰ আলোচনাবোৰ হয়, ধৰ্মৰ প্ৰচাৰবোৰ হয়, তেতিয়াই আমাৰ সমাজখনত এই বিমংগলবোৰ হয়। এইকাৰণে সাৱধান বাণী দিছিলে বুদ্ধক। যেতিয়া প্ৰথম শুদ্ধোধন যেতিয়া মুক্তি বিচাৰি নিজৰ ৰাজ্য ত্যাগ কৰি, ৰাজপ্ৰসাদ ত্যাগ কৰি, নিজৰ পত্নী পুত্ৰক ত্যাগ কৰি আহিছিল এখন অৰণ্যৰ মাজলৈ। আৰু সেই অৰণ্যৰ মাজত যেতিয়া স্নান কৰিবৰ কাৰণে এটা পুখুৰীত নামিছিল তেওঁ, তেতিয়া সেই অৰণ্য দেৱতাই তেওঁ সুধিছিল, তুমি এই পুখুৰীটোত কাৰ অনুমতি লৈ নামিছা? তুমি যে এই পুখুৰীত নামিছা কাৰ অনুমতি লৈ নামিছা? তেতিয়া এওঁটো দেখিলে মইতো অনুমতি কাৰো লোৱা নাই, উঠি পাৰত বহিলে। আৰু তাৰ পাছত এটা চাউতাল জাতীয় ভিল এজনে আহি নদীত জাপ মাৰি পৰিলে, সাঁতুৰি নাদুৰি পুখুৰীত থকা পদুমবোৰ তছনছ কৰিছে। তেতিয়া এওঁ আচৰিত হ'ল, মই মাত্ৰ নামিছিলোঁহে, আৰু মই নামতে এনেকৈ সাৱধান বাণী শুনালে, আৰু এওঁতো গোটেই সৰোবৰৰ পদুম ফুল পৰ্যন্ত নষ্ট কৰিছে, এওঁক কিয় মতা নাই? তে সুধিলে, হে অৰণ্য দেৱতা, মই মাত্ৰ নামিছিলোঁহে, আৰু মই নামতেই তুমি মোক এনেকৈ সাৱধান বাণী শুনালা। ঔজনটো গোটেই নামি গোটেই পদুম ফুল নষ্ট কৰিছে, এতিয়া মনে মনে আছা কেলে? গাহৰিৰ গাত কিমান মাটি লাগি থাকে এইটো নাচাই, গাহৰিৰ গাত কিমান মাটি লাগি থাকে এইটো সমাজে নাচায়। তুমি এখন সমাজৰ পথ প্ৰদৰ্শক, তুমি এখন সমাজৰ বাট দেখুৱাবলৈ আহিছা, দায়িত্ব লৈছা, আৰু তোমাৰ পাছেৰে এখন বৃহত্তৰ সমাজ আগবাঢ়ি আহি আছে। তোমাৰ এটা ভুল কথাই, এটা কথাৰ অমনোযোগিতাই এখন সমাজ বহু বছৰ বছৰ যুগ যুগ অন্তত খাললৈ লৈ যাব। এটা কলুষিত পৰম্পৰা আৰম্ভ হ'ব। গতিকে সাৱধান, তুমি যি ৰাস্তাৰে আগবাঢ়িছা, এটা জাতিক, এটা সংস্কৃতিক, এটা সভ্যতাক বাট দেখুৱাবৰ কাৰণে মনত ৰাখিবা, তুমি প্ৰতিটো কথা, প্ৰতিটো শাস্ত্ৰ, প্ৰতিটো ধৰ্ম, প্ৰতিটো বাণীৰ তন্নকৈ পৰীক্ষা কৰি তুমি আগবাঢ়িব লাগিব। তোমাৰ বগা সাজজৰাত যদি ক'ৰবাত অকণমানো স্পট থাকে সমাজৰ দৃষ্টিত, সেইটো পৰিব, আৰু এদিন সমাজখন সেইফালে গুচি যাব। সেইকাৰণে সাৱধান বাণী শুনাইছিলে, কিন্তু আজি সেইবোৰ সাৱধান বাণী আমি প্ৰায় এৰি দিয়াৰ কাৰণে আজি আমাৰ এই ধৰ্ম আছে, গীতা আছে, ভাগৱত আছে, যি বৈদিক সনাতন ধৰ্মৰ আধাৰত ভাৰতবৰ্ষত দেৱতাৰ জন্ম হৈছিল, ভাৰতবৰ্ষৰ দৈবিক সংস্কৃতি, ঈশ্বৰীয় সংস্কৃতি, এইবোৰ আমাৰ মজ্জাগত আছিলে। কিন্তু আজি সেইবোৰ গীতা, সেইবোৰ ভাগৱত, সেইবোৰ ধৰ্মই আমাৰ সমাজ ভাঙি খণ্ড বিখণ্ড কৰিছে। এটা এটা গাঁৱত 4টা 5টা নামঘৰ, এখন বুকুৰ মাজত 4টা 5টা ভাগ হৈ পৰিছে। গতিকে ইয়াৰ মূল কাৰণটোৰ ওপৰতে হয়তো আজি প্ৰভু ঈশ্বৰ আহিছে আপোনাসৱৰ ওচৰত, আৰু বাকীসকল আমাৰ পুৰ্ণানন্দকে আদি কৰি বৰ সুন্দৰ বক্তাসকল আছে, এইখিনিৰ ওপৰতে ভাষণখিনি নিশ্চয় আগবাঢ়িব বুলি আমি ভাবিছোঁ। আৰু দ্বিতীয়তে আমি ভাগৱতত আছে একতা, ভাগৱতত আছে একাত্মতা, ভাগৱতত আছে একতা, ভাগৱতত আছে একাত্মতা, কিন্তু সেই ভাগৱতত আজি তাৰ বিপৰীত দৃশ্যটো আমি দেখা পাইছোঁ। ইয়াৰ কাৰণটো কি?
ইয়াৰ কাৰণটো এটি ব্যাসদেৱৰ এটি কাহিনীৰ মাজত সোমাই আছে। মই এইখিনি ব্যাখ্যা নকৰিম, যিহেতু মোৰ দায়িত্ব হ'ল উদ্বোধন। মাত্ৰ এই কেইটামান দিশ মই মাত্ৰ চুই গৈছোঁ, আৰু এই দিশখিনিৰ ওপৰতেই গোটেই ধৰ্মটো, গোটেই আমাৰ একাত্মতাৰ বীজ যিটো ভাগৱত বা গীতাৰ যিটো দৰ্শন ইয়াতে সোমাই আছে। যেতিয়া ব্যাসদেৱে যেতিয়া কলিযুগ হোৱাৰ আগতেই এদিন সমাধিত লগ পাইছিলে এই জ্ঞানসমূহ, যি জ্ঞানৰ দ্বাৰা আজি মহাভাৰত হৈছে, যি জ্ঞানৰ দ্বাৰা ভাগৱত হৈছে, যি জ্ঞানৰ দ্বাৰা গীতা ৰচনা হৈছে, এই গোটেই জ্ঞানখিনি কোনে পাইছিলে? ব্যাসদেৱে পাইছিলে। কেনেকৈ পাইছিলে? সমাধিত পাইছিলে। সমাধিৰ অৰ্থ হ'ল ইন্দ্ৰিয়ৰ সিপাৰে এখন, আমাৰ ইন্দ্ৰিয়ৰ অৰ্থাৎ আমাৰ ইন্দ্ৰিয়ৰ সিপাৰত এখন ৰাজ্য আছে, ইন্দ্ৰিয়ৰ ইপাৰে এখন আছে। এইখনৰ নাম হ'ল মৰ জগত, আৰু সেইফালৰ ৰাজ্যখনৰ নাম হ'ল চিত জগত। তাত জন্ম আৰু মৃত্যু নাই, সেইখন ঈশ্বৰীয় জগত। আৰু ঈশ্বৰীয় জগতত পাব পাৰে সমাধিৰ দ্বাৰা। ব্যাসদেৱে সমাধিৰ দ্বাৰা যিখিনি জ্ঞান লাভ কৰিলে, তেওঁ সেই জ্ঞানখিনি ৰোমন্থন কৰি তেতিয়া দেখিলে ইয়াতো মানৱ জীৱনক দৈবিক গুণেৰে গুণান্বিত কৰাই নহয়, ঈশ্বৰীয় এটা পবিত্ৰ মহাজীৱনলৈ উত্তৰণ কৰিব পাৰি। এইবোৰ জ্ঞান কলিৰ মানুহৰ অত্যন্ত উপযোগী জ্ঞান। কিন্তু তেওঁ যেতিয়া সেই জ্ঞানখিনি ৰোমন্থন কৰিছে, সেই জ্ঞানখিনি অকণমান তেওঁৰ বিস্মৃতিৰ মাজত হেৰুৱাৰ উপক্ৰম হৈছে। তেতিয়া চিন্তা কৰিলে যে মই সমাধিত লাভ কৰা জ্ঞান আৰু মোৰেই যদি এতিয়া এটা দিনৰ পাছত লৰচৰ হৈছে, তে ই কলিযুগত কেতিয়াও নাযাবই। আগতে কি আছিলে? শ্ৰুতি আৰু স্মৃতি, শুনা আৰু মনত ৰখা। শুনা আৰু মনত ৰখাৰ যিটো পদ্ধতি, এই পদ্ধতিটো হয়তো আৰু বেছিদিন নাথাকিব। কেলে? কলিযুগলৈ আৰু বহুত বাকী আছে, আৰু কলিযুগৰ মানুহৰ কাৰণেতো ই দুৰ্লভ হ'ব। কি কৰিব লাগিব? এইখিনি জ্ঞান লিখিত ৰূপ দিব লাগিব। লিখিত ৰূপ। এতিয়া কোনে লিখিব? ব্যাসদেৱৰ পিতৃ আছিলে পৰাশৰ। তেতিয়া ব্যাসদেৱে ভাবিলে, মই সমাধিত লাভ কৰা জ্ঞান আৰু সমাধি নোহোৱা এজন ঋষিমুনি, এইখিনি খুব ধ্যান দি শুনিব। মই সমাধিত পোৱা জ্ঞান এজন সমাধি নোহোৱা ঋষিমুনিক যদি মই লিখিব দিওঁ, তেওঁ নিজৰ কথা, নিজৰ মনৰ চিন্তাৰ কথা তাত ভৰাই দিব। যদি 1 ড্ৰাম গাখীৰত 1 বিন্দু কেৰাচিন তেল পৰে, তেতিয়া সেই গোটেই গাখীৰ নষ্ট হৈ যাব। তাৰ পৰা মানুহৰ কল্যাণ নহ'ব, মানুহ কিন্তু মৰিব, অকল্যাণ হ'ব। যদি মই পোৱা সমাধিযুক্ত এই ভাগৱতৰ জ্ঞানত যদি কোনোবাই নিজৰ মনৰ কথা, নিজৰ চিন্তাৰ কথা, নিজৰ ভাৱনা তাত সোমাই দিয়ে, ভাগৱতৰ মহিমা নাথাকিব, আৰু সেই ভাগৱতৰ দ্বাৰা জীৱৰ কল্যাণ নহ'ব, আৰু সেই ভাগৱতৰ দ্বাৰা এদিন কিন্তু জীৱৰ অনিষ্ট হ'ব। সেইকাৰণে ব্যাসদেৱে মাতিলে পাৰ্বতী পুত্ৰ শিৱ আৰু পাৰ্বতীৰ প্ৰিয় পুত্ৰ গণেশক ধ্যান কৰিলে। আৰু গণেশ আহিলে, সুধিলে মোক কিয় মতা হ'ল? বোলে তুমি মোক কাম এটা কৰি দিব লাগে। কি কাম? বোলে মই সমাধিত পোৱা এই জ্ঞানবোৰ কলিৰ মানুহৰ কাৰণে বহুত কল্যাণকাৰী জ্ঞান, আৰু যদি এই জ্ঞানটো কলিৰ মানুহে নাপায়, নতুন সৃষ্টি সত্য নাহিব। এই সত্যৰ যিটো বীজ, এইবোৰে হ'ল আমাৰ আধ্যাত্ম জ্ঞান, আধ্যাত্ম বিদ্যা। এইখিনি লিখি দিব লাগে। এইখিনি লিখি দিব লাগে। তেতিয়া গণেশে এটা চৰ্ত দিলে যে মই লিখি দিব পাৰিম, কিন্তু
মোৰ যদি লিখনি ৰৈ যায়, মোৰ কলম যদি থাকি যায়, তেতিয়াহ'লে তোমাৰ আধৰুৱা হ'ব। বেগদেউৰ উপায় নাই, মানিবতো লাগিবই। মানিলে কিন্তু এটা কথা ক'লে যে তোমাকো মই এটা চৰ্ত বান্ধি দিছোঁ যে তুমি নুবুজাকে লিখিব নোৱাৰিবা। মই কোৱা প্ৰতিটো শ্লোকৰ অৰ্থ তুমি বুজিহে লিখিব লাগিব। এই কথাটো আমাক নিৰ্দেশ দিছে। নুবুজাকৈ ভাগৱত নপঢ়িব, নুবুজাকৈ ভাগৱত নুশুনিব। কেলে যদি নুবুজাকৈ লিখে পঢ়ে, যদি নুবুজাকৈ ভাগৱত শুনে, ভাগৱত মনোৰঞ্জন হ'ব, ভাগৱতৰ ভাৱৰঞ্জন কেতিয়াও নহ'ব। এই কথাটোৱে কৈছে। যদি ভাগৱত নুবুজাকৈ আপুনি পঢ়ি যায়, তেতিয়াহ'লে এটা টেপত যেনেকৈ কেছেট লগালে ভাগৱত গালে টেপত কোনো হৃদয়ত অনুভূতি নাজাগিব, টেপৰ মাজত কোনো হৃদয়ত ভাৱৰঞ্জন নহ'ব। আৰু এজন পাঠকে যদি নুবুজাকৈ পাঠ কৰে, তেতিয়াহ'লে তেওঁ 20 বছৰ পাঠ কৰিলেও তেওঁৰ হৃদয়ত ভাগৱতৰ দিব্য প্ৰেম আৰু ভক্তি নাজাগিব। আৰু ঠিক সেই কথাটোকে কৈছে যে ভাগৱতৰ মাজত থকা যিটো তত্ত্ব আৰু ৰহস্য, এই ভাগৱত হ'ল নিগম। এতিয়া বৰ্তমান ভাগৱত নিগম প্ৰায় নোহোৱা হৈছে, আগম হৈছে। দুৰ্গা পূজাৰ নিচিনা যিমানবোৰ ডেকৰেশ্যন হৈছে, চেলফি পইণ্ট লগাইছে, 25-30 লাখ টকাৰ বাজেট বনাইছে। এতিয়া ভাগৱত এটা মনোৰঞ্জনৰ, অৰ্থাৎ ব্যাসদেৱে সেইটোৱে সাৱধান বাণী শুনাইছে যে ভাগৱত নিগম, কিন্তু যদি ভাগৱত আগম হৈ যায়, তেতিয়াহ'লে জীৱনত আপুনি আধ্যাত্মিক ফল নাপাব, মাত্ৰ মনোৰঞ্জন কিন্তু পাব। তেতিয়াই সাৱধান কৰি দিছিলে। সেইকাৰণে ভাগৱতৰ মাজত যদি ভাগৱতৰ আধ্যাত্মিকতা, ভাগৱত নিগমকল্পতৰুৰ গলিতম ফলম চুকমুখাদমৃতদ্ৰৱ সংযুক্তম পিবতং ভাগৱতৰ ৰসমালয়ম মুহুৰুহু ৰুচিকা ভুবি ভাবুকাহা। গতিকে ভাগৱতক ব্যৱহাৰ কৰিব লাগিব আমি আধ্যাত্মিকতাৰ, নিগমতাৰ কাৰণে, অৰ্থাৎ জীৱনৰ পৰম সত্যক পাবৰ কাৰণে, জীৱনক জীৱন গঢ়ি তুলিবলৈ। এতিয়া এই কথাখিনিয়ে আমাক ধৰ্মই কৈছে। গতিকে ভাগৱত আজি আপোনাসৱে নিশ্চয় বহুত, এতিয়া ভাগৱত এনেকুৱা এটা হৈ গ'ল, শ্ৰীমদ ভাগৱতত আছিলে 18,000 শ্লোক, কিন্তু এতিয়া অসমীয়াত হোৱা কাৰণে বহুতে এতিয়া নতুন ভাগৱত আকৌ নতুনো ছপাইছে। তাত বহুত কথা সংযোগ আৰু বিয়োগ ঘটিছে। সেইটো ব্যাসদেৱে তেতিয়াই কৈছিলে, যদি ভাগৱতৰ যিবোৰ জ্ঞান সেইবোৰ হ'ল গাখীৰ, য'ত প্ৰেম আছে, য'ত কৰোণা আছে, য'ত দয়া আছে, য'ত সমন্বয় সম্প্ৰীতি সদ্ভাৱনা আছে, য'ত জাতিৰ বিচাৰ নাই, ধৰ্মৰ বিচাৰ নাই, য'ত আত্মা আৰু পৰমাত্মাৰ বিচাৰ আছে। আৰু এনেকুৱা ভাগৱতত যদি আমি আমাৰ নিজৰ মনৰ ভাৱনা, নিজৰ চিন্তা, নিজৰ ইচ্ছাবোৰ সোমাই দিওঁ, তেতিয়াহ'লে ভাগৱতৰ যিটো কল্যাণকাৰী দিশ এইটো নাথাকিব। গতিকে এইখিনিতে আমি ভাবিছোঁ এই সত্যতাটো বা এই ধাৰাটো আমাৰ যিসকল প্ৰভু ঈশ্বৰ আছে, আমাৰ বিশেষকৈ বিশিষ্ট অতিথি তামুলীদেৱ আছে, গতিকে এইসকলে এইখিনিৰ ওপৰত কিছু বিশ্লেষণ কৰিব। তাৰ পাছতে এটা আমি এই যিটো ভাগৱতৰ মাজত পজিটিভ নিগেটিভ, এটা সাকাৰাত্মক চিন্তা, এটা নাকাৰাত্মক চিন্তা, এইটো চবতে আছে। যেনেকৈ এটা ভক্তি, এটা হ'ল আসক্তি। য'ত আসক্তি থাকে তাত ভক্তি নাথাকে, এইটো মনত ৰাখিব। য'ত আসক্তি আছে তাত ভক্তি নাথাকে। য'ত কাম আছে ত'ত ৰাম নাথাকে, হয়নে নহয় বাৰু? য'ত কাম আছে ত'ত ৰাম নাথাকে। সেইকাৰণে মা যশোদাৰ যিটো প্ৰভু ভগৱন্তই যিটো লীলা কৰিছিলে, সেই লীলা আছিলে দধি মথনত। মা যশোদাই বুকুত সাৱটি ল'লে কৃষ্ণক, আৰু ভিতৰৰ পৰা খবৰ দিলে গাখীৰ উতলি পৰিলে, কৃষ্ণক ঠেকেচা মাৰি দিলে। অৰ্থাৎ ফলটো কি হ'ল?
ভগৱান কৃষ্ণই সকলো মলা চৰুবোৰ গাখীৰৰ টেকেলিবোৰ ভাঙি দিলে। কেলে দিলে? যাহা কাম তাহা নেহি ৰাম, জৈছে ন মিলে ৰবি ৰজনী একঠাম। য'ত ৰাম আছে ত'ত কাম নাই, আকৌ য'ত কাম আছে ত'ত ৰাম নাই। সেইকাৰণে আমাক কৈছে, য'ত শুদ্ধ ধৰ্ম আছে তাত সুন্দৰ ৰাস্তা আছে, য'ত কলুষিত ধৰ্ম আছে তাত সুন্দৰ ৰাস্তা কেতিয়াও বিচাৰি পোৱা নাযাব। এতিয়া আমি অকণমান বৈদিক সংস্কৃতিলৈ আহিছোঁ। এতিয়া যে বেদ, বহুতে ভাবে বেদ মানে হ'ল কিতাপ, বেদ মানে কিতাপ, কিন্তু বেদ কিতাপ নহয়, বেদ হ'ল জ্ঞান। বেদ মানে জ্ঞান। এইখিনি বাকীসকল প্ৰভু ঈশ্বৰ আছে, আপোনালোকক জনাব। বেদ মানে জ্ঞান, গীতা মানে কিতাপ নহয়, গীতা মানে হ'ল জ্ঞান। ভাগৱত মানে কিতাপ নহয়, ভাগৱত হ'ল আচৰণ, ভাগৱত হ'ল প্ৰেক্টিকেল আচৰণ। আপুনি ভাগৱতৰ আচৰণ শিকাইছে। ভাগৱত এজনী মাকে যেনেকৈ আচৰণ শিকায়, আৰু এই মাকে যেনেকৈ এটা পৰিৱেশৰ মাজত এটা সন্তানক আচৰণৰ মাজত ডাঙৰ দীঘল কৰে, তাৰ আচৰণবোৰ দৈবিক গুণযুক্ত হয়, আচৰণবোৰ ঈশ্বৰীয় ভাৱনাযুক্ত হয়। কেলে? সেয়াই হ'ল পৰিৱেশ। গতিকে আমাক ভাগৱতে প্ৰেক্টিকেল জীৱনটো শিকাইছে, ভকতি কেনেকৈ কৰিম। গীতাই আমাক থিয়ৰী শিকাইছে, আত্মা আৰু পৰমাত্মা, আত্মা আৰু পৰমাত্মাৰ যি জ্ঞান, এই জ্ঞানেই হ'ল ৰাজজ্ঞান বা ৰাজযোগ, যাক কয় নেকি আধ্যাত্ম জ্ঞান। সেইকাৰণে গীতা হ'ল আধ্যাত্ম বিদ্যা, উপনিষদৰ জ্ঞানখিনি হ'ল গীতা, আৰু ভাগৱত হ'ল বেদান্তৰ দ্বিতীয় সূত্ৰ, এয়া হ'ল ভাগৱত। ইয়াত আচৰণ শিকাইছে আৰু গীতাত জ্ঞান শিকাইছে। এতিয়া জ্ঞানবোৰ যদিহে আমি অকল সকামতে ব্যৱহাৰ কৰোঁ, জ্ঞানবোৰ যদি আমি সকামত ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ বয়সস্থসকলেহে এই গীতাৰ মাজত সোমাই থাকিব। কিন্তু জ্ঞানবোৰ যদি আমি জীৱনৰ কাৰণে আনো, তেতিয়া আপোনালোকে চাব চব যুৱচামটো ইয়াত বহিব। ইয়ালে যুৱচামটো কেতিয়া আহিব? যেতিয়া যুৱচামটোৱে বুজিব যে গীতা হ'ল জীৱনৰ জ্ঞান, গীতাৰ মাজেৰে জীৱন পৰিশুদ্ধি কৰিব পাৰি, গীতাৰ মাজেৰেহে এটা সুন্দৰ নিৰ্মল নিষ্পাপ জীৱন আমি ধাৰণ কৰাৰ সৌভাগ্য পাম। তেতিয়াহে সেই যুৱচামে, অৰ্থাৎ আজিৰ যুৱচামে জীৱনক বিচাৰে, মনত ৰাখিব। কিন্তু গীতা যিদিনা আমাৰ সমাজত জীৱনমুখী হয়, সেইদিনা গীতা যুৱচামে আহিব, গীতাত জীৱনক বিচাৰিব। আৰু শ্ৰীমদ ভাগৱত হ'ল আচৰণ। গতিকে আচৰণবোৰ আমি যেতিয়া বুজিম যে ভাগৱতৰ আচৰণে আমাৰ দৈবিক জীৱনৰ পাতনি মেলিব, ভাগৱতৰ আচৰণে আমাক সকলোৰে প্ৰিয় কৰিব, ভাগৱতৰ আচৰণেৰে আমাক এটা সুন্দৰ জীৱন দিব, তেতিয়া যুৱ প্ৰজন্ম আহিব। কিন্তু তেওঁলোকৰ মনস্তাত্ত্বিক অৱস্থাটোত এনেকুৱা হ'ল যে গীতাও সকামত সোমাল, ভাগৱতো সকামত সোমাল, আৰু এতিয়া গীতাত মাত্ৰ দেখিব আহিলে চাকি জ্বলালে, বহুতে নুশুনে, চাকি জ্বলালে সেৱা কৰিলে, তাৰ পাছতে গুচি গ'ল। এই চাকি জ্বলালে যে পুণ্য হয়, যে পৰীক্ষা আহিলে ভকতৰ চৰণত আহি তামোল পাণ দিয়ে, কিন্তু এনেই কেতিয়াও তেওঁ আশীৰ্বাদ ভকতৰ পৰা নলয়। মাত্ৰ পৰীক্ষা আহিলে পৰীক্ষাৰ ভয়তে ভকতৰ ওচৰত চাকি জ্বলায়। কিন্তু তেওঁ জীৱনৰ যদি সেই ধাৰাটো আমি যদি ল'ৰা ছোৱালীখিনিক সেই মাধ্যমত ৰাখোঁ, তেওঁলোকে আচল জীৱনক বিচাৰি কেতিয়াও নাপাব। গতিকে মই আশা ৰাখিম আমাৰ বৈদিক সংস্কৃতিয়ে কেনেকৈ এটা গৰ্ভত থকা সন্তানক গৰ্ভ সংস্কাৰ দিছে, এটা সৎ সন্তান আনিবৰ কাৰণে বৈদিক সংস্কৃতিয়ে কেনেকৈ আমাক সংস্কাৰ দিছে, দশ সংস্কাৰ দিছে। আমাৰ বিবাহ সংস্কৃতিয়ে আমাৰ স্বামী ভাৰ্যা কেনেকৈ নাৰায়ণ আৰু লক্ষ্মী যোৰা, পাৰ্বতী আৰু শিৱৰ যোৰা,
আমাক কেনেকৈ গৃহস্থী আশ্ৰমত প্ৰৱেশ কৰিব লাগে, অৰ্থাৎ হৰ গৌৰী বিবাহ সংস্কাৰৰ দ্বাৰা, আমাৰ লক্ষ্মী নাৰায়ণৰ বিবাহ সংস্কাৰৰ দ্বাৰা তেতিয়া আমাৰ গৃহস্থী আশ্ৰম সুন্দৰ হ'ব, শ্ৰদ্ধা ভক্তিৰে ভৰি পৰিব আৰু আত্মাৰ সম্পৰ্ক হ'ব। তেতিয়া স্বামী ভাৰ্যাৰ আমাৰ যিটো মিলন সেইটো আত্মিক হ'ব। এইখিনি কথা আমাক শিকাইছে। গতিকে আমি ভাবিছোঁ এই বৈদিক সংস্কৃতিখিনিহে বেছি প্ৰচাৰ কৰিব লাগে। আৰু বেদ মানা আৰু নামানা, মাকক মানা আৰু নামানা একেটাই কথা, যে মাকক বাদ দি কোনো সন্তান জন্ম হ'ব নোৱাৰে, বেদক বাদ দি কোনো মানুহৰ সৃষ্টিত জীয়াই থাকিব নোৱাৰে। সেইকাৰণে বৈদিক সংস্কৃতি এটা আমাৰ জীৱন সংস্কৃতি। এইখিনিকে মই আশা ৰাখিছোঁ। সময়ৰ নাটনি আৰু এইকেইটাৰ ওপৰতে মই ভাবিছোঁ আলোচনাটো হ'লে আমাৰ সকলোৰে কল্যাণ হ'ব। আৰু এতিয়া আমি ভাগৱতৰ এবাৰ আমি নগাঁও পুৰণি গুদামৰ ওচৰত গৈছিলোঁ। আমি বৰ্তমান সময়টো কেনেকুৱা এইখিনি কথা ক'বৰ কাৰণে আপোনাসবক নিশ্চয় আপোনাসবে বুজি পাব যে তাত আমি যি ঘৰ গৃহস্থিত থাকিবলৈ গৈছিলোঁ আমাক লৈ গ'ল। আমাৰ প্ৰভু ঈশ্বৰো শুনিব লাগে আমাৰ বিলৈবোৰ কেনেকুৱা সমাজখনৰ। কাৰণ প্ৰভু ঈশ্বৰসকল আহিলে চব বাঁহৰ বনাই চববিলাক যায়, একো ধৰিব নোৱাৰে আচল ঘৰবোৰ, আচল ভিতৰবোৰ কেনেকুৱা। প্ৰথম ঘৰত গ'লোঁ, তাত থকাৰ জেগা নাই। এজন ভকত, মইতো একো ভকততো নপঢ়োঁ, একোতো নপঢ়োঁ, ব্ৰাহ্মণতো নপঢ়োঁ, ভকতো নপঢ়োঁ, একো নপঢ়োঁ, মাত্ৰ নিৰামিষ খাওঁ কাৰণে তাত বোলে নিৰামিষ খাবলৈ একো যতন নাই। এতিয়া ক'লৈ যাম? ৰাতিটো যেন তেনকৈ থাকিলোঁ। পিছদিনা এটা ঘৰলৈ গ'লোঁ, তাত আকৌ গুৰু ঘৰ নাই। বোলো গুৰু ঘৰ নোহোৱা ঘৰততো থাকিব নোৱাৰোঁ, পানীও খাব নোৱাৰোঁ, কি কৰিম? বোলে প্ৰভু বলক, আৰু এঘৰত তাত লৈ গ'ল। লৈ গৈ যি ঘৰত থাকিব দিলে কুকুৰ এটা লৈ আনিছে, একদম ধুনীয়া আকৌ বগা কুকুৰ, সঁচা মৰম লাগিব। কুকুৰটোনো কিমান চুমা খাইছে ক'বলৈ বাকী নাই। আৰু আনি মোক পৰিচয় কৰাই দিছে কুকুৰটো, এইটো তোমাৰ ককা ককা ককা। মই হেনো কুকুৰৰ ককাক, মই হেনো কুকুৰৰ ককাক। তেওঁ ভাগৱত পঢ়ি ইমানটোৱে পালে। এইকাৰণে এইখিনি মানুহৰ কাৰণে পুতৌ লাগে, পুতৌ দেহিঐ। যেনেকৈ যদুবংশই ভগৱানক নিচিনিলে, এদিন ভগৱানেই যদুবংশৰ কাল হৈ গ'ল। যেনেকৈ যদুবংশই এদিন ভগৱানক নিচিনিলে, ভগৱান তেওঁলোকৰ পৰিয়াল আছিলে, ভগৱান পৰিয়াল থকাৰ পাছতো নিচিনিলে, ভগৱান কাল হৈ গ'ল। আৰু এদিন অসমীয়া জাতিৰো ভাগৱতেই কাল হৈ পৰিব। এতিয়া ভাগৱতক আমি যেনেকৈ ব্যৱহাৰ কৰিছোঁ, আমি ভাগৱতক এতিয়া যি উদ্দেশ্যত ব্যৱহাৰ কৰিছোঁ, আমি ভাগৱতক যি উদ্দেশ্য আছিল ভাগৱতৰ, সেই উদ্দেশ্যক বাদ দি অকল মনোৰঞ্জনৰ কাৰণে ব্যৱহাৰ কৰিছোঁ, মনত ৰাখিব অসমীয়া জাতিৰ কাল ভাগৱত হৈ পৰিব। সেইকাৰণে সাৱধান, খুব সাৱধান। আমাৰ এইখন বৈদিক সমাজ, এইখন বৈদিক সমাজ, এইখন সনাতন সমাজ, যাৰ জন্ম নাই মৃত্যু নাই, যি অবিনাশী। আৰু এইখনে অবিনাশী সমাজ। ন জয়তে মৃয়তে বা কদাচিৎ নাম ভূত্তা ভবিতা বা না ভূয়ঃ আজো নিত্য শাশ্বত পুৰাণয়ম ন হন্যতে হন্যমানেশ্বৰীৰ নাহা। আত্মা যেনেকৈ জন্ম নাই, আত্মা সনাতন, আত্মা শাশ্বত। আৰু আমি গৌৰৱ কৰোঁ, প্ৰভুৱে আমাক এই সনাতন সংস্কৃতিৰ এক অমৰ সমাজত, অমৰ ধৰ্মত, অমৰ এই দৰ্শনৰ মাজত আমাক জন্ম দিলে। আমাৰ মনত কৃষ্ণ, প্ৰাণত কৃষ্ণ, তেজত কৃষ্ণ। আৰু আমাৰ শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাৰ পথ প্ৰদৰ্শক গুৰুৰূপে আজিও উদাসীন সত্ৰ এতিয়াও জীয়াই আছে। গতিকে আমি সদায় গৌৰৱ কৰিব লাগে। আৰু এই সনাতন ধৰ্মই হ'ল ই সত্য, ই শুদ্ধ, আৰু এক ধৰ্মটো আচৰণত প্ৰকাশ পায়। আৰু সেই কাৰণে শংকৰ গুৰুৱে কৈছে গীতা জ্ঞান মানে শৰণ, অৰ্থাৎ জ্ঞানৰ দ্বাৰা চাৰেণ্ডাৰ কৰক প্ৰভুৰ চৰণত। আৰু ভাগৱত হ'ল
আচৰণ আৰু অৰ্থাৎ আমাৰ জীৱনৰ চালিকা শক্তি, জীৱনৰ আচৰণ, জীৱনৰ পৰিৱেশ আমাৰ ভাগৱতময় কৰিব লাগে, ভাগৱতময় হওক। আৰু এখন এখন সনাতন ঘৰতেই এটা এটা সংস্কৃতি, সুন্দৰ বৈদিক সংস্কৃতি যাতে বিকাশ হওক, এইখিনিকে আমি আপোনালোকৰ সকলোলৈকে আশা ৰাখিছোঁ, ভৰসা ৰাখিছোঁ। আৰু বিশেষকৈ ধেমাজি আমাৰ মনৰ প্ৰাণৰ ভাৱনাত সোমাই আছে যেতিয়াৰ পৰা আহি আছোঁ। আজি আমাৰ ভতিজাৰ বিয়াৰ ৰিচিপশ্যন ঘৰত, এতিয়া ঘৰত বিয়াৰ এৰি থৈ আপোনালোকৰ ইয়ালৈ চৰণ দৰ্শনৰ কাৰণে আহিছোঁ, আৰু নহ'লে এবছৰ হয়তো আকৌ দেখা নাপাম। গতিকে এইখিনিকে কৈ আৰু আমাৰ বাকীখিনি কথা আপোনালোকে খুব মনোযোগেৰে শুনিব বুলি আশা ৰাখিছোঁ। আৰু যিহেতু আমাৰ প্ৰভু ঈশ্বৰ আৰু বাকীসকল আমাৰ বিশিষ্ট অতিথিসকলো বহুত সুন্দৰকৈ আপোনালোকক সজাই পৰাই অমৃতময় জ্ঞানবোৰ লৈ আনিছে। জ্ঞান এটা এটা ৰত্ন, জ্ঞান এটা এটা কোনো মূল্যৰে জুখিব নোৱাৰি। গতিকে এইখিনিকে কৈ আপোনালোক সকলোৰে জীৱন সুন্দৰ হওক, সুখময় হওক, মংগলময় হওক। আৰু সদৌ শেষত অকণমানি এটি কাহিনীৰে সামৰিম। কাহিনীটো হ'ল, এজন গাঁৱতে নাপিত আছিলে, আৰু নাপিতজনৰ ওচৰতে ডেকা ল'ৰা এজন গ'ল চুলি কাটিবলৈ। গাঁৱত ভাওনা আছে, খুব সোনকালে গ'ল। সোনকালে গৈ তাত দৰ্জাত ঢকিয়াইছে ৰাতিপুৱা, এই উঠ উঠ উঠ, কাষ্টমাৰ আহিছোঁ, উঠ। সি ক'লে এতিয়া মই শুব লাগে। বোলে কাষ্টমাৰ আহিছোঁ, পইচা পাবি, উঠ। সি উঠিলে, মুখ ধুক, মুখখন ধুলে, চুলি কাটিলে যেতিয়া হ'ল, পইচা কিমান? বোলে 45 টকা। ই 50 টকীয়া নোট এখন দি দিলে। 50 টকীয়া নোটখন দি দিলে, আৰু দিয়াৰ পাছত সি বিচাৰি ফুৰিছে, খুচুৰা নাই। দে খুচুৰা নাই, ক'ৰ পৰা দিম? বোলে খুচুৰা নাই। বোলে সেইটো মই নাজানো নহয়, মই 5 টকা পাওঁ দে। ই গোটেইখন তহিলং কৰিছে, বিচাৰি বিচাৰি খুচুৰা নাপালে। বোলে নাই নহয়, সেইটো তোৰ কথা, সেইটো তোৰ সমস্যা, মোৰ সমস্যা নহয়। মোৰ সমস্যা হ'ল মই তোৰ চুলি কাটা পইচা দিব লাগে 45 টকা, আৰু তোক 50 টকা দিছোঁ, 5 টকা দে। বোলে নাই নহয়। বোলে নাই, নহ'ব, তই দিয় নে নিদিয়? সি বাহিৰলৈ বিচাৰি গ'ল। বাহিৰতো সুদ দেখিলে, দোকান কোনো খোলাই নাই, ঘৰ খোলা নাই। এতিয়া দুইটাও কাজিয়া লগা অৱস্থা, দিয় নে নিদিয়? বোলে নাই নহয়। বোলে নহ'লে নহ'ব, দিয় নে নিদিয়? এজন ৰাস্তাৰে গাঁৱৰ সন্ত এজন গৈ আছিলে। ৰ কি হ'ল? বোলে প্ৰভু চাওকচোন, এই চুলি কাটিলোঁ, 45 টকা হ'ল, 50 টকা দি 5 টকা নিদিয়ে। তই নিদিয় কেলে? বোলে খুচুৰা নাই। অ' সেইটো কথা। তে নাপিতটোক মাতিছে, এইফালে। সি আহিলে, কেঁচিখন লৈ আন, কেঁচিখন লৈ আন, 5 টকাৰ চুলি কাটি দে তাৰ। তাৰ চুলি 5 টকাৰ কাটি দে। বোলে কটা হ'ল, চুপ, কটা হ'ল, কাট, 5 টকাৰ কাট। ইয়াৰ কেঁচিখন ওপৰে কেটি 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 মাৰি দিলে, বোলে 5 টকা হৈ গ'ল। তেতিয়া এই চুলি, এইটো যিটো 5 টকা পায়, সি কৈছে, চাওক, ই তেতিয়াৰ পৰা এই বুৰ্বক, ই তেতিয়াৰ পৰা সেই কামটো নকৰে, এতিয়া হৈ গ'ল, মিলি গ'ল। আমাৰ সনাতন সমাজখনো মনত ৰাখিব, সদায় সহজ আৰু সৰল হ'ব, জটিলতা নাৰাখিব। আৰু সেইকাৰণে কৈছে যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকৰুণচিত, হৈবা শুদ্ধ চিত্ত শান্ত, ভকতিত বৎসল, ইয়াকে বোলে মহাভাগৱত ধৰ্ম। অৰ্থাৎ আপোনাসৱক এইখিনিকে কৈ আমাৰ বুকুৰ মাজত গাঁঠি নলগাব। আমি সনাতন ধৰ্ম সূৰ্যৰ নিচিনা, সনাতন ধৰ্ম ভগৱান কৃষ্ণৰ নিচিনা, যি চৰণত, যি হৃদয়ত গোৰ মাৰাৰ পাছতো চৰণ মৰ্দন কৰিছিল, একাত্মতাক ৰাখিছিল। একাত্মতাই ভক্তি, একাত্মতাই শক্তি, আৰু একাত্মতাত ঈশ্বৰ আছে। আৰু সত্ৰই সংস্কৃতিয়ে ভাগৱতে আমাক সনাতন ধৰ্ম শিকাইছে। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কচ্ছিৎ দুঃখ ভৱেৎ। য'ত একতা আছে, য'ত একাত্মতা আছে, সমন্বয় সম্প্ৰীতি, তাতে ঈশ্বৰ আছে, ধৰ্ম আছে, আৰু আমাৰ জীৱন সুৰক্ষিত হৈ আছে।